প্ৰথমতে ইংলিছ মিডিয়াম পঢ়িলোঁ, পঢ়ি আকৌ 5-6 আকৌ বেংগলী মিডিয়াম। তাৰপিছত ইণ্টাৰেষ্টিংলি মই 7ৰ ছমহীয়া পৰীক্ষা দিছোঁ মই বেংগলী মিডিয়ামত কৰিমগঞ্জৰ পৰা। তেতিয়া দেউতা ট্ৰান্সফাৰ হৈ গ'ল তাৰ পৰা, আহি গ'লো আমি বিজনী। আকৌ এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত। তো মই ছাৰক কৈছোঁ আহি, মই বোলো মই নতুনকৈ আহিছোঁ তেতিয়া আৰু ছমহীয়া পৰীক্ষা দি। ছাৰক কৈছোঁ যে আপুনি মই পৰীক্ষা ভালেই কৰিম, পৰীক্ষা ভাল হ'ব, খালি ৰবিলাক মোৰ চব ৰহ নাপায়, আপুনি বঙালী ৰটো পাব, সেইটো মই আগতে কৈ দিছোঁ আপোনাক। ছাৰে কৈছে হ'ব মই চাম, একো নাই একো নাই। আৰু সেই বছৰ মই আহিবলৈ ছেকেণ্ড হৈছিলোঁ তাত, খুব মৰম কৰিছিলে। তাৰপিছত বিজনীৰ পৰা আমি আহিলোঁ তামোলপুৰত আকৌ দেউতা পোষ্টিং হ'ল SD হিচাপে। আৰু তামোলপুৰতে মই মেট্ৰিক দিলোঁ, মেট্ৰিক পাছ কৰিলোঁ। 8, 9, 10 তাত পঢ়িছোঁ। মেট্ৰিক পাছ আপুনি তামোলপুৰৰ পৰা কৰিছিল? তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী। আৰু সেইবোৰ বৰ অদ্ভুত স্মৃতি আৰু মনত পৰে মানে। কিন্তু মেইন শৈশৱটো মোৰ কৰিমগঞ্জত গ'ল। তাৰপিছত বিজনীত আহি যেনিবা মই এজন খুব ভাল ছাৰ লগ পালোঁ, মই ৰমণী ৰায়, তেখেত ঢুকাল। আৰু যিহেতু কৰিমগঞ্জত আছিলোঁ, তাত অসমীয়া সংস্কৃতি খুব কম, তাত বেংগলী মানুহ বেছি, আৰু বাংলাদেশ একেবাৰে কিনাৰত, গতিকে তাৰ সংস্কৃতিটো একেবাৰে বেলেগ। তাৰপিছত বি বৰুৱা। তাৰপিছত বি বৰুৱা। সেই বিজনীলৈ আহি পেলাই মই অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ল। লোকগীত কি বস্তু, বৰগীত কি বস্তু, এইবোৰ নাজানিছিলোঁ। এইবিলাক কৰিমগঞ্জত পোৱা নাছিলোঁ কোনো মানুহ শিকাবলগীয়া। ৰমণী ছাৰ এইবিলাক শিকালে, ৰাভা সংগীত, জ্যোতি সংগীত। চ' আচলতে সেই অসমীয়া সংস্কৃতিৰ লগত পৰিচয়টো সেই বিজনীৰ পৰা।